মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নম্বৰ অংকটো চোৱা সমাধা কৰা 1 নম্বৰটো কি দিয়া আছে চোৱা 4 নম্বৰৰ 1টো সমাধা কৰিব আছে সমাধান কৰিব কি দিয়া আছে চোৱা 3x minus 2 bracket 2x minus 5 equal 2x plus 3 minus 8 হ'ব এটা চোৱা ঘটনাটো ক'ত হৈ আছে 3x পাতিব এইটো চোৱা এই দুয়ে এই গুটি কেইটা পূৰণ হৈ আছে মাইনাছে প্লাছে মাইনাস 2 দুগুণ 4 x মাইনাছে প্লাস 2 5 গুণ 10 ইকুয়াল 2x গুণ 2x মানে 2 এগুণ 2 x হ'ব প্লাসে প্লাস 2 3 গুণ 6 তাৰমানে এই 2 এৰে x কো পূৰণ হৈ আছিল 3 কো পূৰণ হৈ আছিল হয়নে মাইনাস 8 হ'ব এসো এই x 4x 3x এটা মিলিছে গতিকে ইহঁতৰ যোগ বা বিয়োগ হ'ব চোৱা মাইনাসে প্লাসে মাইনাস অংকটো বিয়োগ হ'ব 4 ৰ পৰা 3 বিয়োগ হ'লে কিমান হ'ব x ডাঙৰ 4 তাৰ আগত মাইনাস প্লাস 10 ইকুৱেল 2x এই সংখ্যা হল সংখ্যা মিলিছে প্লাসে মাইনাসে 8 ৰ পৰা 6 গলে 2 ডাঙৰ কিমান হ'ব মাইনাস আছে 8 ৰ আগত ডাঙৰ গলে চিহ্নটো মাইনাস তাৰ মানে 3x হল তাৰপিছত মাইনাস 3x minus 4x মাইনাসে প্লাসে মাইনাস অংকটো বিয়োগ হ'ব 4 ৰ পৰা 3 বিয়োগ হ'লে কিমান হ'ব 1 একটো নামাটো ডাঙৰ চিহ্নৰ আগত কি আছে ডাঙৰ 4 তাৰ মাইনাস গতিকে x টো এনেকৈ ডাইৰেক্ট x পাতি দিলে হ'ব হল মাইনাস x ঠিক এইটো 6 প্লাস মাইনাস 8 প্লাস মাইনাস 8 ৰ পৰা 6 হ'লে 2 ডাঙৰ 8 তাৰ আগত মাইনাস হ'ব এটা চোৱা মাইনাস x এটা চোৱা সমান চিহ্ন ইফালে কি আছে 2x আছে গতিকে প্লাস আছে সমান চিহ্ন ইফালে আহিলে মাইনাস হৈ যাব ইকুৱেল মাইনাস 2 এত কি আছে প্লাস আছিল সমান চিহ্ন ইফালে গলে মাইনাস কি লৈ গলো সংখ্যা গিটা এক সাইড লৈ গলো আৰু ৰাশি গিটা এক সাইড লৈ গলো হ'ব তাছত মাইনাসে প্লাস হ'ব হল 2 ৰ লগত 1 হলে মানে কি হ'ব 3 ডাঙৰ 2 তাৰ আগত মাইনাস চিহ্ন মাইনাসে প্লাস দেখো 10 ৰ লগত 2 12 ডাঙৰ 10 তাৰ আগত মাইনাস চিহ্ন হ'ব তাৰ মানে x 2x মাইনাসে অংকটো যোগ কৰিম কিন্তু 2 একে 3x ডাঙৰ কি হয় 2 তাৰ আগত মাইনাস এটো মাইনাসে 10 মাইনাসে প্লাস কৰে 10 ৰ লগত 2 হলে 12 হল ডাঙৰ 10 তাৰ আগত মাইনাস এটো বুজিছে এতিয়া x ইকুৱেল minus 12 minus 3 minus কাটি দিয়ে 3 4 গুণ 12 এবাৰ গল 12 বাৰ এটাকে x ইকুৱেল কিমান পালো 4 উত্তৰটো আমি 4 পালো যদি অংকটো বুজি পাইছা তেতিয়া হলে লাইক এটা কৰি দিবা আৰু বুজিবলৈ যদি কিবা থাকে তেতিয়া হলে কমেন্টত জনাবা কমেন্টৰ জৰিয়তে মই তোমালোকক আকৌ ভিডিঅ'ৰ জৰিয়তে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেলে সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো টিপি দিয়া যাতে সময়মতে নটিফিকেশ্যন পাই থাকা
আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে। অন্য এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰত আকৌ উপস্থিত হোৱাৰ আশাৰে আজিলৈ হ'ব নাই।